ঈদৰ প্ৰাকখনত ধুবুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংকটজনক অৱস্থাত মেডিকেল কলেজত ভৰ্তি দুজন। ধুবুৰী ৰেলৱে ষ্টেচনৰ সন্মুখত সুৰাপাই ই ৰিক্সা চালকৰ খুন্দাত আহত দুজন। ধুবুৰী ৰেলৱে ষ্টেচনৰ সন্মুখৰ পথত তীব্ৰবেগী ই ৰিক্সা চালকে প্ৰথম অৱস্থাত মটৰচাইকেলত খুন্দা মাৰে। তাৰ পাছতে আন এটা ই ৰিক্সাসহ এগৰাকী বৃদ্ধাক খুন্দা মাৰাৰ ফলত বাইক চালকসহ বৃদ্ধগৰাকী আহত হয়। স্থানীয় ৰাইজে ততাতধিকৈ দুয়োকে সংকটজনক অৱস্থাত দুয়োকে ধুবুৰী মেডিকেল কলেজত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনাগ্ৰস্ত ই ৰিক্সা AS17ER0594 আৰু মটৰচাইকেলখনৰ নম্বৰ হৈছে AS17K583। ঘটনাস্থলীত যান বাহন আৰক্ষী উপস্থিত হৈ সুৰাপায়ী চালকজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। কি হৈছিল? এক্সিডেন্ট কাৰ মাজত? কেইজন আহত কেইজন হৈছে? ক্ষয়ক্ষতি কাৰ হৈছে? আহত দুজন হৈছে। আহত হৈছে কি এতিয়া মেডিকেল কলেজত লৈ গৈছে। মেডিকেল কলেজ আৰু দুটা টটো এটা বাইক মুখামুখি লাগিছে। মুখামুখি মাৰিছে মানে টটো ইয়াতে এটা টটো আছে সেইবিলাকে সি মাৰি দিছে তাকে। কি বাইক চালকজন আহত হৈছে? আৰু এটা টটোৱালা আছে এই দুজন আহত হস্পিটেলত লৈ গৈছে। ইয়াতে বেলেগ আছে। ঠিক আছে। ইয়াতে কাষ্টেজ আছে।